4ECT RM Group of Education ৰঙামাটিত আৰম্ভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আজি আলোক চৌকালৈ স্থানান্তৰিত কৰে। চিনাকি দিওঁতে কৈছে যে ছ'চিয়েল মিডিয়া এক্টিভ থাকে, গতিকে মই ছ'চিয়েল মিডিয়া এক্টিভ থাকোঁ, হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতে মোক চিনি পায়। আৰু উক্ত অনুষ্ঠানটিৰ দ্বাৰা মুকলি কৰে ৰক্তদাতা নিভাজ অসম লাইফৰ সংবাদদাতা শেখৰ মজুমদাৰে। সবল ব্যক্তি হিচাপে উপস্থিত আছিল ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত কৃতিক শিক্ষক শশাংক হাজৰিকা। ব্যক্তি আছে, সেই সমল ব্যক্তিসকলে তেওঁলোকে যথেষ্ট পৰিমাণে তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু অনাগত দিনত আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দৰঙত যাতে এটা নতুন দিশত অগ্ৰসৰ হ'ব পাৰে তাৰে কামনাও কৰিছোঁ আৰু এই যিটো ব্যৱস্থাপনা এই ব্যৱস্থাপনাই হয়তো এটা নতুন দিশত উচুৱাই লৈ যাব। কালিত্ৰী আমন্ত্ৰিত শিক্ষক নুৰুল আলম, জনপ্ৰিয় ইউটিউবাৰ হিৰণ্য ডেকা, ডন হালৈৰ লগত প্ৰায় 90 গৰাকী ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষী। দৰঙৰ একমাত্ৰ অনুষ্ঠান যি সামান্য মাননীৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা দিয়াৰ প্ৰয়াস কৰি আছে। মৃদুল বৰা আৰু ৰাহুল ডেকাৰ এই প্ৰচেষ্টাক সচেতন নাগৰিকে প্ৰশংসা কৰে। মঙলদৈৰ পৰা প্ৰাঞ্জল ডেকাৰ সহযোগত শেখৰ মজুমদাৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।